নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিবলৈ ওলাইছোঁ BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম কেনেকৈ ফৰ্ম ফিল আপ কৰে। প্ৰথমতে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি পেলাই এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিবলৈ স্ক্ৰল ডাউন কৰি পেলাই নেক্সটত যাব লাগিব। যোৱাৰ পিছত ইয়াত কেণ্ডিডেটছ নেম লিখিব লাগিব। প্ৰথমতে ছাত্ৰ ছাত্ৰীৰ নাম লিখিব লাগিব, পিছত ফাদাৰ্ছ নেম, জেণ্ডাৰ। ইয়াত ছোৱালীহে অকল এপ্লাই কৰিব পাৰিব, ল'ৰা নোৱাৰে। ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব, এজটো কেলকুলেট কৰি দিলে হ'ল। কেটেগৰী TGL, XTGL, কাৰ এৰিয়া আৰু সেইকেইটা চাৰ যি পৰে ফিল আপ কৰিলে হ'ল। আৰু নেশ্যনেলিটি ফিল আপ কৰিব লাগিব, ৰিলিজিয়ন কি পৰে, হিন্দু, ইছলাম। পিছত ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক দিব লাগিব। গালত কিবা তিল আছে, শৰীৰত কিবা তিল আছে দি দিলেও হ'ল। পিছত PRCটো মেণ্ডেটৰী লাগিবই। পিছত লোকেল এড্ৰেছটো লাগিব, গাঁৱৰ নাম, পোষ্ট অফিচৰ নাম, চিটি, পিনক'ড কি পৰে, ডিষ্ট্ৰিক্ট দিব লাগিব, ষ্টেটটো দিব লাগিব। আৰু ওপৰৰ এড্ৰেছ আৰু তলৰটো ছেম হ'লে ছেম দি দিলে হ'ল। ষ্টেট চিলেক্ট কৰাৰ পিছত ইয়াত STD কোডটো লাগিব, 91 বুলি দিব লাগিব অসমৰ হ'লে। টেলিফোন মোবাইল নাম্বাৰটো দিব লাগিব, হোৱাটছআপ নম্বৰটো দিব লাগিব আৰু ইমেইল এড্ৰেছটো লাগিব মেণ্ডেটৰী। পিছত চেণ্টাৰ হ'ব, এক্সামিনেশ্যন চেণ্টাৰ কোনটোত পৰিব, গুৱাহাটী হ'লে গুৱাহাটী, যোৰহাট, তেজপুৰ, যাৰ যি ওচৰত পৰে দি দিলেই হ'ল। ছাবজেক্টটো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ 4টা লাগিব। বৰ্ডটো কি পৰে, CBSE পৰে বা আদাৰ্ছ কি বৰ্ড পৰে এইটো দিলেই হ'ল। SSLC পাছ কৰিছা নে পঢ়ি আছা এইটো দিব লাগিব। পঢ়ি থাকিলে এপিয়াৰিং দিব লাগিব আৰু পাছ কৰিলে পাছ দিব লাগিব। আৰু মাৰ্কশ্বিটত তুমি SSLC কেতিয়া পাছ কৰিছা ডেটটো লাগিব, মেণ্ডেটৰী লাগিব। মাৰ্কশ্বিট চাই দি দিলে হ'ল। আৰু SSLC কোনটো ইনষ্টিটিউটৰ পৰা পঢ়িছা, কোনটো কলেজ বা হায়াৰ ছেকেণ্ডেৰী পঢ়িছা সেইটো লাগিব। আৰু ইয়াত বৰ্ডটো দিব লাগিব, কাৰ কি বৰ্ড পৰিছে সেই বৰ্ডটো দিব লাগিব। পিছত ছাবজেক্টত তোমাৰ 4টা ছাবজেক্ট আছে, ছাবজেক্টত টোটেল মাৰ্ক দিব লাগিব। টোটেল মাৰ্কটো সকলোৰে 100 হয়, 100 দি দিলেই হ'ল। আৰু টোটেল মাৰ্ক কিমান হ'ব, 500 দিলেই হ'ল। আৰু মাৰ্ক ছিকিউৰ্ড যিটো আছে এইটো কিমান পাইছা, 70 হ'লে 70%, 60 হ'লে 60%, এনেকৈ 60% দি পেলাই 60% দিব লাগিব। পিছত ফটোটো আৰু ছিগনেচাৰটো এইটোত সকলোৰে ভুল হয়। এইটো মই এটা ৱেবছাইটত দেখুৱাই দিম কেনেকৈ ফটো চাইজটো মিলাব লাগে। প্ৰথমতে তোমালোকে PI7 ইমেজ টুলছ বুলি লিখিবা। ইমেজ ছেকেণ্ড যিটো ৱেবছাইট আহিব সেইটোত গৈ পেলাই ফটোটো ইয়াত আপলোড কৰি দিলেই হ'ল। আপলোড কৰাৰ পিছত তোমালোকে ফটো চাইজটো মিলাব লাগিব। ফটো চাইজটো মিলাবৰ হ'লে ইয়াত তোমালোকৰ তাত কিমান পৰিছে, হাইট কিমান পৰিছে, ৱেইট কিমান পৰিছে। হাইট পৰিছে 250 আৰু ৱেইট পৰিছে 150। তাত ৱেবছাইটটোত গৈ পেলাই ইয়াত ৱেইটটো 150 দি দিলে হ'ল আৰু তাত 250 দিব লাগিব। 250 দিয়াৰ পিছত ৰিচাইজ ইমেজ বুলি দি দিলে, ক্লিক কৰিলে তোমালোকে কিমান MBৰ ভিতৰত বা KBৰ ভিতৰত লাগে সেইটো লিখিবা। 30 KB লাগে 30 KB দি দিলে হ'ল। দি পেলাই ইয়াত ফটোটো কনভাৰ্ট হৈ যাব। এতিয়া ডাউনলোড কৰি দিলে হ'ল। ডাউনলোড কৰাৰ পিছত এতিয়া তোমালোকে ছিগনেচাৰটো বনাব লাগিব। ছিগনেচাৰটো বনাবলৈ আকৌ এইটো ৱেবছাইটত আহিব লাগিব। আহি পেলাই তোমালোকৰ ছিগনেচাৰটো ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত ইয়াত ছিগনেচাৰৰ চাইজটো কিমান আছে চাই লওঁ। ইয়াত ছিগনেচাৰ আছে তোমালোকৰ ছিগনেচাৰ আছে 100 আৰু ৱেইটটো আছে 150। ছেম একেদৰে ইয়াত হাইটটো আৰু দি দিলে হ'ল, কিমান KBৰ ভিতৰত লাগে KB দি দিলে হ'ল। তোমালোকৰ নামৰ কেপিটেল আখৰ দিব লাগিব, ফাৰ্ষ্টৰটো, পিছত স্মল দি দিলে হ'ল। আৰু @ তোমালোকৰ ডেট অফ বাৰ্থ সেইটো দিব পাৰা বা 1 2 3 দিব পাৰা। পিছত দুয়োটাত একেলগে ছেম হ'ব লাগিব। এণ্টাৰ আৰু পাছত ছেম হ'ব লাগিব। পিছত ছাবমিটত ক্লিক কৰি দিলে হ'ল। ছাবমিটত ক্লিক কৰাৰ পিছত এতিয়া পে'মেণ্ট অপশ্যন আহিব। এতিয়া আকৌ নতুনকৈ লগ ইন কৰিব লাগিব। লগ ইনত তুমি তোমালোকৰ মোবাইল নম্বৰ যিটো দিছিলা সেইটো মোবাইল নম্বৰত ইউজাৰ ID যাব, যিটো এপ্লিকেশ্যন নম্বৰ বুলি কোৱা হয়। ইউজাৰ IDটো ইয়াত মাৰি দিলেই হ'ল আৰু পাছৱৰ্ডটো যি বনাইছিলা পাছৱৰ্ডটো মাৰি পেলাই লগ ইন কৰি দিয়া। মই পাছৱৰ্ডটো ফিল আপ কৰোঁ। ঠিক আছে। এতিয়া তোমালোকৰ এনেকুৱা এটা এপ্লিকেশ্যন নাম্বাৰ হ'ব, ফটো আহি যাব। অনলাইন পে'মেণ্টত গৈ পেলাই ইয়াত আকৌ ফিল আপ কৰিব লাগিব। কেণ্ডিডেটৰ নাম লাগিব, ফাদাৰ্ছ নেম লাগিব, মাদাৰ্ছ নেম লাগিব, ডেট অফ বাৰ্থ লাগিব, এইকেইটা ফিল আপ কৰিব লাগিব। পিছত পে' অনলাইন বুলি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আকৌ মেক পে'মেণ্ট বুলি লিখিব লাগিব। ইয়াত
মেক পে'মেণ্ট লিখাৰ পিছত তোমালোকে ক্ৰেডিট কাৰ্ড দি দিব পাৰিবা, ডেবিট কাৰ্ড দি দিব পাৰিবা, নেট বেংকিং আছে, ভাৰত QR আছে। নেট বেংকিং থাকিলে নেট বেংকিং পে' কৰিবা, ডেবিট কাৰ্ড থাকিলে ডেবিট কাৰ্ড দি পে' কৰি দিলে হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।